কিবা এটা সিদ্ধান্ত লওক ৰাতিত সিদ্ধান্ত লোৱাটো আমি মানিব নোৱাৰো। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈকে। আৰু বহুদিনৰ মূৰত সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আজি বহুদিনৰ মূৰত। আৰু যিহেতু বৰষুণ দি আছিলে, ঘৰৰ পৰা ওলাব পৰা নাছিলোঁ, আজি ওলাই আহিছোঁ। যিহেতু অলপ এতিয়া বৰষুণ পৰা নাই আমাৰ ইয়াত, চ' এতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ যিহেতু বৰ লাগি আছিলে। চ' আজি আপোনালোকৰ কাৰণে মই এটা কবিতা লিখি উলিয়াইছোঁ, মানে আপোনালোকৰ কাৰণে এটা কবিতা গাব বিচাৰোঁ। যিহেতু এতিয়া বাৰিষাৰ ছিজন, আপোনালোক সকলোৱে জানেই যে বাৰিষাৰ ছিজনত আমাৰ লাইশাদধিয়াৰ কিমান কষ্ট হয়। চ' লাইশাদধিয়াৰ কাৰণে মই এটা নিজে লিখা কবিতা আপোনালোকৰ কাৰণে আজি শুনাব বিচাৰিছোঁ। আৰু এই পবিত্ৰ গুইজান ঘাটৰ পৰাই সকলোকে আজি মোৰ ভিডিঅ'টোলৈকে স্বাগতম জনাইছোঁ। আৰু বলক আজিৰ ভিডিঅ'টোৰ আৰম্ভ কৰোঁ। সকলোকে স্বাগতম জনাইছোঁ। আৰু কিবা এটা যদি কবিতাৰ মাজত ভুল থাকে আপোনালোক সকলোৱে ক্ষমা কৰি দিব আৰু ভুলটো শুধৰাই দিব, তাৰে কামনা কৰিছোঁ। আৰু আজিৰ কবিতাৰ মোৰ শিৰোনামটো হৈছে মোৰ সপোনৰ লাইশা গাঁওখন। তেনেই ধুনীয়া আছিল মোৰ সপোনৰ ঘৰখন, তেনেই ধুনীয়া আছিল মোৰ সপোনৰ লাইশা গাঁওখন। আৰু সকলোকে পুনৰ এবাৰ কৈছোঁ, যদি মোৰ কবিতাৰ মাজত কিবা এটা ভুল ওলায়, আশা কৰোঁ সকলোৱে যেন মোৰ কবিতাটো শুধৰাই দিয়ে আৰু আপোনালোক সকলোৱে যেন মোৰ কবিতাটো ভাল পায়, তাৰে কামনা কৰিছোঁ। তেনেই ধুনীয়া আছিল মোৰ লাইশা গাঁওখন, তেনেই ধুনীয়া আছিল মোৰ সপোনৰ ঘৰখন। সুখেৰে ভৰা অতীতৰ সৌ গাঁওখন আজি পাবলৈ নাই, আনন্দেৰে যোৱা সৌ পথাৰখনো আজি পাবলৈ নাই। ডিব্ৰু-চৈখোৱাৰ মাজত থাকি আজি আমি বনগাঁও হ'লোঁ, পাবলগীয়া আমাৰ যি প্ৰাপ্য আছিল সকলো যেন হেৰাই পেলালোঁ। তেনেই ধুনীয়া আছিল মোৰ সপোনৰ লাইশা গাঁওখন, তেনেই ধুনীয়া আছিল মোৰ সপোনৰ ঘৰখন। মোৰ ঘৰ বুলিবলে আজি একো নাই, মোৰ গঢ়া সম্পত্তি বুলিবলে আজি একো নাই। কত চৰকাৰ আহিল কত চৰকাৰ গ'ল, পুনৰ সংস্থাপন দিম বুলি কৈ আজিলৈকে দিয়াই নহ'ল। তেনেই ধুনীয়া আছিল আমাৰ লাইশা গাঁওখন, তেনেই ধুনীয়া আছিল মোৰ সপোনৰ ঘৰখন। নাই স্কুল, নাই চিকিৎসালয়, নাই কোনো ৰাস্তা ঘাইপথ, উন্নয়ন বুলিবলে আছে মাথো ব্ৰহ্মপুত্ৰৰ ধাৰাৰ খহন। ডিব্ৰু-চৈখোৱা ৰক্ষাৰ অৰ্থে আজি আমি ওলাই আহিছোঁ, মানুহ হিচাপে চিনাকি দিয়াৰ অৰ্থে আজি আমি সজাগ হৈছোঁ। তেনেই ধুনীয়া আছিল আমাৰ লাইশা গাঁওখন, তেনেই ধুনীয়া আছিল মোৰ সপোনৰ ঘৰখন। ভূমিপুত্ৰ অসমৰ খিলঞ্জীয়া বুলি নিজকে চিনাকি দিবলৈ টান, ব্ৰহ্মপুত্ৰৰ মাজত খহ যোৱা সৌ আপোন গাঁওখনো আজি বিচাৰি পোৱাই টান। জীৱিকাৰ বাবে কৰা ধাননি খেতি আজি নাই, গোহালিত থকা সৌ গৰু হালযোৰো আজি নাই। তেনেই ধুনীয়া আছিল আমাৰ লাইশা গাঁওখন,
তেনেই ধুনীয়া আছিল মোৰ সপোনৰ ঘৰখন। ইমানতে আজি মোৰ কবিতাটোৰ অন্ত পৰিল আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ কবিতাটো ভাল পাইছে বুলি আৰু কিবা এটা ভুল থাকিলে শুধৰাই দিব বুলি কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিল। জয় আই অসম, মিচিং ৰাগাম বিৰহী। কিবা এটা সিদ্ধান্ত লওক। ৰাতি সিদ্ধান্ত লোৱাটো আমি মানিব নোৱাৰো। দিনত কৰক आयमान उनको आयमान है अरे युवा जिनको नाम तो अमुन तोड़ेंगे अरे लोगों को तोड़ी ना मुझे काफी कथा बेले किलर कथा बेले अरे गौर सागुले नेकी हैं दिनत किबा এটা সিদ্ধান্ত লব নোৱাৰে চৰকাৰে ৰাতি সিদ্ধান্ত লব পাৰে।